বহুতে চিন্তাত আছে যে ফেচবুকৰ মোৰ এই মনিটাইজেশ্যনৰ ঠাইত যদি গৈ মই ক্লিক কৰোঁ, মই কাষত দেখাই আছোঁ চাওক, ইয়াত যদি ক্লিক কৰোঁ, ইয়াত ক্লিক কৰিলে এনেকুৱা ধৰণে something went wrong নে কি বুলি আহিছে, মই কাষত দেখাই আছোঁ চাওক, এইখন আহিছে নহয়নে? আপোনালোকে চিন্তাত পৰিছে, একো চিন্তাত পৰিবলগীয়া কথা নাই। ফেচবুকৰ এইটো এটা ভাল লক্ষণ বা ভাল খবৰ বুলি আপোনালোকে ধৰিব পাৰে, কাৰণ ফেচবুকত বৰ্তমান সময়ত আপোনালোকে গম পায় কণ্টেণ্ট মনিটাইজেশ্যন টুলছ আহি আছে। আৰু 2024 চনলৈকে 2024-2025 এতিয়া 2024 চনলৈকে এইটো কোনো ক্ৰাইটেৰিয়া দৰকাৰ নাছিল, তেওঁলোকে ইনভাইটেড আছিল, কিন্তু বৰ্তমান সময়ত যদিও 25 আহি গ'ল, 2025 আহি গ'ল, এতিয়াও এইটো ইনভাইটেডে হৈ আছে, কোনো ইয়াৰ কাৰণে ক্ৰাইটেৰিয়া নালাগে, 5000 ফলোৱাৰ্ছ বা ইমান ৱাচ টাইম এইবোৰ একোৱে নালাগে। এতিয়া হৈছে কি, আপোনালোকে চিন্তা কৰি আছে, আপোনালোকৰ মনিটাইজ হৈ আছিলে, আপোনালোকে যেতিয়া ক্লিক কৰি দিছে ইনষ্টিমেটত গৈ বা এডছন ৰিলত গৈ বা ষ্টাৰত গৈ এনেকুৱা ধৰণৰ something went wrong বুলি আহিছে, আৰু এইটো অহাৰ কাৰণে আপুনি ভয় খাইছে। ভয় নাখাব, ভয় খাবলগীয়া কথা নাই, কিয়নো এইটো হৈছে এই গোটেইখিনি অপশ্যন উঠাই দিব, এইখিনি আৰু বহুত বেছি দিন আপোনালোকে হয়তো ইয়াত দেখি নাথাকিব, কিয়নো কণ্টেণ্ট মনিটাইজেশ্যনৰ আণ্ডাৰলৈ লৈ গৈছে, এটা ছেকশ্যন দিছে। কণ্টেণ্ট মনিটাইজেশ্যন যিসকলে পাইছে তেওঁলোকে গম পাইছে, মই ইয়াত কাষত দেখাই আছোঁ কণ্টেণ্ট মনিটাইজেশ্যন এই পেজটোত পাই আছে চাওক, আৰু এই পেজটোত পাই থকাৰ কাৰণে ইয়াত যদি ক্লিক কৰি দিয়া হয়, ইয়াত something went wrong কিবা এনেধৰণে কৈছে, আৰু তেওঁ কণ্টেণ্ট মনিটাইজেশ্যনৰ ঠাইত যদি ক্লিক কৰি তালৈ গুচি যাওঁ, তাত গোটেইখিনি সোমাই আছে। তেওঁ এডছন ৰিলৰ পৰা আৰ্নিং হৈ আছে, আপোনাৰ ইনষ্টিমেটৰ পৰা হৈছে, প্ৰত্যেকৰ পৰা হৈ আছে, ষ্টৰীৰ পৰা আনকি হৈছে, বা টেক্সৰ পৰা হৈছে, ফটোৰ পৰা হৈছে, এইখিনি দেখাই আছে। গতিকে এইখিনি বহুত এটা কথা চিন্তা কৰিবলগীয়া কথা নাই, আপোনালোকে মুঠৰ ওপৰত ভালকৈ কাম কৰি থাকিব লাগে এতিয়া ফেচবুকত, আৰু ফেচবুকে আপোনাক নিজে ইনভাইট কৰি দিব। আগত যেনেকৈ আছিলে 5000 ফলোৱাৰ্ছ লাগিব, তাৰপিছত আপোনাৰ লাগিব ধৰক 60,000 মিনিট ৱাচ টাইম, এইখিনি দৰকাৰ নাই ফেচবুকত। ফেচবুকত এতিয়া আপুনি কাম কৰি থাকিব আৰু টকা পাই থাকিব, আৰু বৰ্তমান সময়ত ৰিলত বহুত বেছি ভাল মানে ৰেভিনিউ দি আছে কোনে, ফেচবুকে। গতিকে আপোনালোকে কাম কৰি থাকিব পাৰে। মোলৈ প্ৰায় খবৰ আহি আছে যে এনেধৰণৰ মোৰ হৈছে, কি নাই হোৱা। আচলতে টেকনিকেল ভিডিঅ'বোৰ আপোনালোকে চাব, আপোনালোকে যদি টেকনিকেল ভিডিঅ'বোৰ নাচায় তেনেহ'লে এই কথাবোৰ বুজিয়ে নাপাব। বহু ব্যক্তি এনেকুৱা হৈছে যে কণ্টেণ্ট মনিটাইজেশ্যন টুলছ যে দিছে এই কথাটোৱে গম নাপায়। আমি ভিডিঅ' বাৰে বাৰে বনাই আছোঁ, গোটেই ইউটিউবটো খুলিলে ভিডিঅ' কণ্টেণ্ট মনিটাইজেশ্যনৰ ওপৰত, কিন্তু ৰাইজে নাচায়। যেতিয়া তেখেত অসুবিধাত পৰে, কিবা এটা কথাত প্ৰব্লেমত পৰে, তেতিয়াহে সেই ভিডিঅ'কেইটা চায়, তেতিয়া সেই ভিডিঅ'কেইটা চাওঁতে তেওঁ দেৰি হৈ যায়, সেই ভুলটো কৰি পায়। গতিকে ফেচবুক চলোৱা ইমান মুখৰ কথা নহয়, বা ইউটিউব চলোৱা ইমান মুখৰ কথা নহয়, আপোনালোকে মিনিমাম টেকনিকেল কথাখিনি আপোনালোকে জানিবলৈ যত্ন কৰিব সদায়, কিয়নো সেইটোৰ পৰা আপুনি লাভান্বিত হ'ব। সেই কথাখিনি গম পালে আপুনি তেনেকৈ আগবাঢ়ি যাব পাৰিব, নহ'লে কিন্তু প্ৰব্লেমত পৰিব। কাৰণ চাওক, ৰিউজ কণ্টেণ্ট আহিব, কপিৰাইট ষ্ট্ৰাইক আহিব, ইত্যাদি বহুত কথা আছে। আপুনি আনৰ মিউজিক ব্যৱহাৰ কৰিব নোৱাৰে, আনৰ ভিডিঅ' ব্যৱহাৰ কৰিব নোৱাৰে, কিন্তু কৰিলেও কেনেকৈ কৰিব লাগিব, বহুত টেকনিকেল কথা আছে। এইখিনি জানিবলৈ যত্ন কৰক। মুঠৰ ওপৰত আপোনালোকৰ ফেচবুকৰ কাৰণে এইটো এটা খুব ভাল খবৰ আহিছে, সকলোৱে কণ্টেণ্ট মনিটাইজেশ্যন পাব, কিন্তু এই যে যিসকলে মনিটাইজ হৈ আছে এওঁবিলাকৰ যে এই তাত ৰেভিনিউটো দেখুৱাগৈ নাই, সেইটো কাৰণে ভয় খাবলগীয়া একো নাই। খুব সোনকালে এই ইনষ্টিম এড বাহিৰত যিটো মনিটাইজেশ্যনৰ টুলছৰ ওপৰত যে আছে সেইখিনিত যদি চুই দিয়ে ওলাই যায় না, সেইখিনি নাইকিয়া হৈ যাব লাগে, কাৰণ কণ্টেণ্ট মনিটাইজেশ্যনৰ ভিতৰত অলৰেডি প্ৰায় শ্ব' কৰিলেই, মই আপোনালোকক দেখাইছোঁ। সেই শ্ব' কৰাৰ কাৰণে এই বাহিৰেদি নেদেখা হৈ গৈছে। এইটো এটা ভাল খবৰ, ফেচবুকে ইটোৰ পিছত সিটো আপগ্ৰেড কৰি গৈ আছে, কিন্তু সকলো অপশ্যন আপগ্ৰেড কৰিব পৰা নাই। তেওঁলোকে কাম হাতত লৈছে, কিন্তু কামবোৰ কৰোঁতে দেৰি হৈ গৈ আছে। ঠিক আছে দিয়ক, আজিলৈ ভিডিঅ'টো সামৰিছোঁ। যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ডেছক্ৰিপশ্যনত টেলিগ্ৰামৰ লিংক আছে, জইন হৈ থ'ব আপুনি। বাই বাই।